নমস্কাৰ। অসমৰ ইতিহাসৰ ২৬ নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে কোনগৰাকী আহোম ৰজাই বেজবৰুৱা পদটো সৃষ্টি কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসিংহ, বি দিয়া আছে ৰুদ্ৰসিংহ, চি দিয়া আছে প্ৰতাপসিংহ আৰু ডি দিয়া আছে প্ৰমত্তসিংহ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। তলত উল্লেখ কৰা কোনখন চুক্তি আহোমসকলে কোচৰ সৈতে স্বাক্ষৰ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ঘিলাধাৰী ঘাটৰ সন্ধি, বি দিয়া আছে অসুৰৰ আলি সন্ধি, চি দিয়া আছে মাজুলী সন্ধি আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাজুলী সন্ধি। তলত উল্লেখ কৰা কোনগৰাকীৰ ৰাজত্বকালত ছিকন্দৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নৰনাৰায়ণ, বি দিয়া আছে ইন্দ্ৰনাৰায়ণ, চি দিয়া আছে দুৰ্লভ নাৰায়ণ আৰু ডি দিয়া আছে প্ৰতাপ নাৰায়ণ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দ্ৰনাৰায়ণ। কোনগৰাকী আহোম ৰজা খুৰা ৰজা নামেৰে পৰিচিত আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চুডাংফা, বি দিয়া আছে চুলিকফা, চি দিয়া আছে চুহুংমুং আৰু ডি দিয়া আছে চুখামফা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চুখামফা। তলত উল্লেখ কৰা কোনগৰাকীৰ শাসনকালত খেন বংশৰ অন্ত পৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নীলাম্বৰ, বি দিয়া আছে নীলধ্বজ, চি দিয়া আছে নীতিপাল আৰু ডি দিয়া আছে আইমত্ত। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীলাম্বৰ। মল্লদেৱে কোন চনত সিংহাসন আৰোহণ কৰি নৰনাৰায়ণ উপাধি লাভ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1462 চনত, বি দিয়া আছে 1517 চনত, চি দিয়া আছে 1521 চনত আৰু ডি দিয়া আছে 1540 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1540 চনত। কোচ ৰজা বিশ্বসিংহৰ পিতৃৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শশাংক, বি দিয়া আছে চিলাৰায়, চি দিয়া আছে নৰনাৰায়ণ আৰু ডি দিয়া আছে হাৰিয়া মণ্ডল। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাৰিয়া মণ্ডল। ৰঘুদেৱ কাৰ পুতেক আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চিলাৰায়, বি দিয়া আছে নৰনাৰায়ণ, চি দিয়া আছে লক্ষ্মীনাৰায়ণ আৰু ডি দিয়া আছে পৰীক্ষিত নাৰায়ণ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিলাৰায়। তলত উল্লেখ কৰা কোনগৰাকী আহোম ৰজা গড়গঞা ৰজা নামেৰে জনাজাত আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চুলিকফা, বি দিয়া আছে চুখামফা, চি দিয়া আছে চুকলেনমুং আৰু ডি দিয়া আছে চুডাংফা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুকলেনমুং। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চন্দ্ৰসুৰী, বি দিয়া আছে চান্দখাই, চি দিয়া আছে গিয়াছুদ্দিন, ডি দিয়া আছে ৰেকিবুদ্দিন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চান্দখাই। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে কাছাৰৰ প্ৰাচীন নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কোচবিহাৰ, বি দিয়া আছে নাৰায়ণপুৰ, চি দিয়া আছে বেংমৰা আৰু ডি দিয়া আছে হিড়িম্বা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।